আৰু ইয়াৰ মানে 12 মাহে কি এখিনি অমিতা লগে আমুলি থাকিলেতো ভাল এইটো যেটো ইনসেক্ট থাকে আমুলি পৰুৱা ভালকৈ আমুলি থাকিলেও ভাল মানে মাৰি দিব বেলেগ কোনো মাৰি দিয়ে তেনেকৈ অনিষ্ট নহয় খালি কাম কৰে সেইটো এটা প্ৰব্লেম আছে প্ৰব্লেম এতিয়া এনেকৈ পকি যোৱাৰ পাছত আপুনি ইয়ে কৰে ন ভালকে লগাব দেই বাইদেউ আপুনি আগতে লগাইছে নেকি কেইটামান মই নাই ন ঠিক আছে মই চাই দিব Nada. Setiap ধন্যবাদ জনাইছোঁ কৃষি বিভাগক যে তেখেতসকলৰ সহযোগিতাৰ বাবে আচলতে ইয়াত আমি আজি কেইবাবছৰ আগতে আমাৰ পঞ্চায়তৰ তৰফৰ পৰা আমি হয়তো সোণাপুৰৰ পৰা পুলি আনিছিলোঁ আৰু কেইজনমান কৃষকক ইয়াত বিতৰণ কৰিছিলোঁ এটা নতুন খেতি আমিও তেনেকৈ ধৰণৰ একো ধাৰণা নাছিলে কিন্তু তেখেতসকলে যথেষ্ট সাহসেৰে খেতি কৰিছিলে আৰু চাওঁতে এতিয়া বৰ্তমান কেইবাজনো কৃষকে ইয়াতে খেতি কৰিছে আৰু ভাল ফলাফল তেওঁলোকে লাভ কৰিছে দেখিছে প্ৰত্যেকজোপা গছত যিদৰে শক লাগিছে আৰু সেয়া ইতিমধ্যে তেওঁলোকে ব্যৱসায় কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াৰ পৰা তেওঁলোকে বাহিৰলৈকে তেওঁলোকে পঠিয়াবৰ কাৰণে সক্ষম হৈছে আৰু তাৰ পৰা ভাল দাম পাবৰ কাৰণে সক্ষম হৈছে আৰু আচলতে একেলগতে দুটা খেতি কৰিব পৰা যায় এই খেতিৰ লগত আপোনালোকে দেখিছে যে চাহ বাগিচাৰ মাজতেই এই কক খেতি খুব সুন্দৰভাৱে হৈছে আৰু খুব ভাল উৎপাদন হৈছে তো গতিকে ইতিমধ্যে আয়ুক্ত ডাঙৰীয়া আমাৰ কৃষি বিভাগ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই তেখেতসকলৰ সহযোগিতাৰে আমি লাংকাচি পঞ্চায়তত আৰু বহলভাৱে এই কক খেতি কৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু আজি প্ৰায় 40 জন কৃষকক আমি ইয়াতে কক খেতিৰ বাবে পুলি আমি প্ৰদান কৰিছোঁ আৰু আগন্তুক দিনতো আমি চেষ্টা কৰিম যাতে আমাৰ তিনিচুকীয়া জিলাখনতেই আমি প্ৰত্যেকটো পঞ্চায়ততে যাতে কক খেতি আমি কৰিব পাৰোঁ আৰু বিশেষভাৱে আমি লাংকাচি পঞ্চায়তক টাৰ্গেট হিচাপে লৈছোঁ ইয়াত যাতে প্ৰত্যেকটো পৰিয়ালতেই কক খেতিৰ জৰিয়তে স্বাৱলম্বিতা আহিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমি আশাবাদী যে নিশ্চিতভাৱে আমি চাহপাতক লৈ পেলাই যিদৰে আজি বহু কৃষকে লাভান্বিত হৈছে আৰু এই কক খেতিৰ জৰিয়তেও আমি এদিনাখন অসমৰ ভিতৰতো হয়তো আমি ভাল ফলাফল দেখুৱাবৰ কাৰণে সক্ষম হ'ম